বৈজ্ঞানিক পদ্ধতিত কেনেকৈ এআই কৰা হয় আপোনালোকে চাওক। বন্ধুসকল আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। ইউটিউব চেনেল এনিমেল লাভাৰ 90 আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'। কৃত্ৰিম প্ৰজনন কেনেকৈ কৰিব লাগে, এআই কেনেকৈ কৰিব লাগে, বৈজ্ঞানিক পদ্ধতি হিচাপে কেনেকৈ এআই কৰিব লাগে, এইটো আপোনালোকে চাই থাকক। আপোনালোকে বহুত শিকিব পাৰিব। গতিকে ভিডিঅ'টো আপোনালোকে চাওক। বন্ধুসকল এনেকৈ এআই কৰিব লাগে আপোনালোকে চাওক। এনেকৈ এআই কৰিলে 100% ছাকচেছফুল হ'ব বুলি মই আশা কৰোঁ। এইটো সদায় নিজে ছেটিছফাইড হৈ কৰিব লাগে, গতিকে সতৰ্ক হৈ কৰিব লাগে। গতিকে আপোনালোকে ভিডিঅ'টো চাওক, ভালদৰে চালে আপোনালোকে গম পাব কেনেকৈ এআইটো কৰা হৈছে। চাওক, এইটো হ'ল হলষ্টিয়ান চিমেণ্ট। হলষ্টিয়ান চিমেণ্টবিলাক আপোনালোকে ক্ৰছ ব্ৰীডক দিব পাৰে, লোকেল গৰুকো দিব পাৰে। সেইবিলাক লোকেল গৰুক দিলে কি হয়, আপোনাৰ এই উন্নত ধৰণৰ গৰুৰ পোৱালি এটা জন্ম হ'ব। আৰু সেই পোৱালিটো যেতিয়া ডাঙৰ হ'ব, সেই পোৱালিটো আকৌ যেতিয়া গাভিনী হ'ব বা গাই গৰু হ'ব, পোৱালি জন্ম দিয়াৰ পিছত সেই গাইজনীৰ গাখীৰ হ'ব আপোনালোকৰ প্ৰায় কমেও আপোনাৰ 20ৰ পৰা 25 লিটাৰলৈকে হ'ব। গতিকে আপোনালোকে এআই কৰিব লাগে, আৰ্টিফিচিয়েল ইনচিমিনেশ্যন কৰিব লাগে। আচলতে বৈজ্ঞানিক পদ্ধতি হয় এইটো। বৈজ্ঞানিক পদ্ধতিত মানে ষাঁড় গৰু নথকাকৈ এইটো এআই কৰা হয়। ষাঁড় গৰুৰ বীজৰো এইটো চিমেণ্টটো সংগ্ৰহ কৰা হৈছে, বৈজ্ঞানিক পদ্ধতিত সংগ্ৰহ কৰা হৈছে। আৰু এইটো চিমেণ্ট যেতিয়া আমি বেজীৰ সহায়ত, এআই গানৰ সহায়ত যেতিয়া আমি এইটো ভৰাই দিম ভিতৰত, তেতিয়া কোনো ধৰণৰ ইনফেকশ্যন নোহোৱাকৈ এআইটো হৈ যাব, গাভিনী হৈ যাব গৰুটো। গতিকে এইটো আপোনালোকে চাওক। এইটো হ'ল এআই গান। এআই গান ৰেডি কৰা হৈছে। এতিয়া হেণ্ড গ্লভছ পিন্ধিব লাগিব। হেণ্ড গ্লভছটো পিন্ধি আছোঁ। আচলতে হেণ্ড গ্লভছ পিন্ধিব লাগে। হেণ্ড গ্লভছ অবিহনে কৰিলে ইনফেকশ্যন হোৱাৰ সম্ভাৱনাটো বেছি থাকে। গতিকে আমি সদায় এআই কৰাৰ সময়ত হেণ্ড গ্লভছটো পিন্ধি ল'ব লাগে। অলপ চাবোন পানী ল'ব লাগে। চাবোন পানী ল'লে অলপ মানে কি হয়, অলপ পিছল হয়। পিছল হোৱাৰ পিছত আপোনালোকৰ হাতটো সোনকালে যাব, সোমাই যাব, গৰুতে মানে গমেই নাপাব। গতিকে অলপ চাবোন পানী ল'ব লাগে। আৰু এনেকৈ এআই কৰিলে 100% ছাকচেছ হ'ব পাৰিব। গতিকে এআই কৰাৰ সময়টো বিশেষ জৰুৰী আছে। সময়টো কেতিয়া আহিছে, ভিতৰত আহিছে, এইটো সুধিব লাগিব গৃহস্থক। আচলতে 12 ঘণ্টা পিছত বা 18 ঘণ্টাৰ আগতে এআইটো কৰিব লাগে। এইটো সময় হ'ল পাৰফেক্ট সময়। এইটো সময়ত এআই কৰিলে 100% গেৰাণ্টি থাকে। গতিকে আপোনালোকৰ গৰুটো এআই কৰাৰ সময়টো চাব লাগিব। সময়টো চোৱাটো অতি জৰুৰী। গতিকে আপোনালোকে চাওক। গোবৰ আছিল, সেইবিলাক পেলাই দি আছোঁ। সেইবিলাক পেলাব লাগিব। চাওক, 45 ডিগ্ৰী এংগলত এআই গানটো সোমাব লাগে। তাৰপিছত 90 ডিগ্ৰীত সোমাব লাগে, মানে সোধাকৈ একদম পোনপটীয়াকৈ লাহে লাহে দিব লাগে। আৰু চাৰ্ভিকখনটো ধৰিব লাগিব আগতে। চাৰ্ভিক ধৰাৰ পিছত তাৰপিছত লাহে লাহে সোমাই দিব লাগে। এনেকৈ এআইটো কৰিব লাগে। গতিকে আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, অতি সোনকালে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। এনিমেল লাভাৰ 90 আপোনালোকে অলপ ছাপোৰ্ট কৰিব। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো চাব। ভিডিঅ' চালে গম পাব এআই কৰিব লাগে। নাকত দিব লাগে যাতে অলপ ফিল কৰে গৰু। আমরা উঠে এনেকুৱা এটা ফিল কৰিব লাগে। আচলতে যদি এআই হয়, কৃত্ৰিম প্ৰজনন হয়, আমরা অবিহনে হৈ গ'ল, তথাপি মানে এইটো নাকত দিলে মানে গৰুটো গম পায় আমরা উঠিছিল বুলি এনেকুৱা এটা ফিল কৰে গৰুটো। সেইকাৰণে দিয়া আছে, কোনো কাৰণ নাই, সেইকাৰণে নাকত দিয়া হয়।
দিয়া হৈছে খৰচ পাতি দিয়া হৈছে যাতে উন্নত ধৰণৰ পোৱালি হয়, উন্নত মানৰ গাখীৰৰ মানে প্ৰডাকশ্যনটো বেছি হয়, সেইকাৰণে আচলতে দিয়া হয় আগৰ পৰা দিয়া হয়। গতিকে আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, সকলৰ লগত অলপ শ্বেয়াৰ কৰিব যাতে সবেই চাব পাৰে ভিডিঅ'টো কেনেকৈ আচলতে বৈজ্ঞানিক পদ্ধতিত আচলতে কেনেকৈ ইয়াই কৰিব লাগে বা কৃত্ৰিম প্ৰজনন কেনেকৈ কৰিব লাগে, গৰুক কেনেকৈ বেজী মাৰিব লাগে, এইবিলাক গোটেইখিনি এই ভিডিঅ'ত পাব আপোনালোকে। আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিলে আপোনালোকে মানে চাই থাকিব পাৰিব, এইবিলাক আহি থাকিব এইবিলাক ভিডিঅ'। বন্ধুসকল যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে অতি সোনকালে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব